FYUGPৰ অধীনত যিসকল ষ্টুডেণ্ট ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকৰ যিটো VAC তো VAC 2025 বা যোৱা বৰ্ষৰ যিটো কোৱেশ্চন পেপাৰ আছিল ফাইনেল এক্সামিনেশ্যনৰ সেই কোৱেশ্চন পেপাৰটো আজি সলিউশন কৰি দেখুৱাম আৰু এই কোৱেশ্চনৰ পৰা এই বৰ্ষৰ কাৰণে কোনখন ইম্পৰ্টেন্ট হয় কোৱেশ্চন সেইখিনি তোমালোকক জনাই দিম এইটো আছে 2025 ভ্যালু এডেড কোর্স BAC ফুল মার্কস 60 মার্কৰ হ'ব আৰু টাইমটো কিমান থাকিব 1.5 ঘণ্টা তো তোমালোকৰ 30 মার্কস এক্সাম দিব লাগিব আৰু টাইমটো 1.5 ঘণ্টা থাকিব যেটো BAC সাবজেক্ট আছে তো BAC সাবজেক্টৰ যেটো অপশন F এনভায়রনমেন্টাল অ্যাসেসমেন্ট এন্ড এডুকেশন তো এইখন বিষয়ৰ আজি যেহেতু তোমালোকক কোশ্চেন পেপাৰটো যোৱা বৰ্গৰ কোশ্চেন পেপাৰটো সলিউশন কৰি দেখুৱাম আৰু এই কোশ্চেনৰ পৰা এই বৰ্গৰ কাৰণে কোনখন ইম্পৰ্টেন্ট আছে কোশ্চেন সেইখিনি তোমালোকক জনাই দিম আৰু ইতিমধ্যে অপশন ডি যেটো ডিজাস্টার্স ম্যানেজমেন্ট আৰু অপশন এইচ ইগো এন্ড উইনলেস এই দুটা বিষয়ৰ কোশ্চেন পেপাৰৰ যোৱা বৰ্গৰ কোশ্চেন পেপাৰৰ সলিউশন কৰি দিছো এখন ভিডিও তো এই ভিডিও যদি কোনো ছাত্ৰ ছাত্ৰী লাগে তেনেহলে এই ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে তো তাৰ পৰা তোমালোকে চাই লবা আজি যেহেতু মই দেখুৱাম যে BAC যেটো এনভায়রনমেন্টাল অ্যাসেসমেন্ট এন্ড এডুকেশন যোনসকল ষ্টুডেন্ট এই সাবজেক্ট লৈ পঢ়িছে তো তেওঁলোকৰ যোৱা বৰ্গৰ যেটো কোশ্চেন পেপাৰ আছে সেই কোশ্চেন পেপাৰটো সলিউশন কৰি যেহেতু আজি দেখুৱাম তো অপশন F এটো আছিল তোমালোকৰ কোড নাম্বাৰ যোৱা বৰ্গৰ এটো কোড নাম্বাৰ আৰু সাবজেক্টটো যেটো এটো এনভায়রনমেন্টাল অ্যাসেসমেন্ট এডুকেশন তো এক নম্বৰত আহে যে প্ৰশ্ন থাকে যে আনসার দা ফলোইং ইজ ডাইরেক্টেড 1 into 5 = 5 তো এক নম্বৰ থাকিব 1 মাৰ্কছৰ 5টা প্ৰশ্ন তো 5খন প্ৰশ্ন তোমালোকে লিখিব লাগিব তো যোৱা বৰ্গৰ এ নম্বৰ প্ৰশ্নটো আহি গৈছে যে আহিছে এ নম্বৰ হ'ব যে বহনক্ষম উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল তো খালি ঠাই পূৰণ কৰা তো কোনে আগবঢ়াইছিল যদি এর আনসারটো চাও তো এর আনসারটো কি হ'ব এর আনসারটো চাই লোৱা এটো আছিল প্ৰথম নম্বৰৰ এ নম্বৰৰ আনসার এইখন আছিল আনসার তাৰপিছত আখা বি নম্বৰটো কি বি নম্বৰটো আহিছিল যে নেক্সট প্ৰশ্ন আহিছিল যে ভাৰতবৰ্ষৰ পৰিবেশ প্ৰভাৱ মূল্যায়ন EIA প্ৰক্ৰিয়া কিমান চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল যেহেতু এইখন কোশ্চেন পেপাৰত ইংলিশ এন্ড আসামিজ মিডিয়ামত দিয়া আছে তো মই যেহেতু আনসারটো ইংলিশ এন্ড আসামিজ মিডিয়ামত দি দিছো তো দুটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে তোমালোকে চাব পাৰা তো বি নম্বৰ আনসারটো কি হ'ব তো বি নম্বৰ আনসারটো যদি চাও যে ভাৰতবৰ্ষৰ পৰিবেশ প্ৰভাৱ মূল্যায়ন চমুকৈ যেটো EIA প্ৰক্ৰিয়া কিমান চনৰ পৰা কাৰ্যকৰী হৈছিল 1994 চনৰ পৰা ভাৰতবৰ্ষৰ পৰিবেশ প্ৰভাৱ মূল্যায়ন কি কাৰ্যকৰী কৰা হৈছিল যেটো ইংলিশ মিডিয়ামত দিয়া আছে ইংলিশ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীলৈ তোমালোকে বহিত লিখি লোৱা কাৰণ দুটা মিডিয়ামৰ যদি মই কোশ্চেন বিলাক বুজাই দিও তেনেহলে ভিডিওটো দীঘলীয়া হ'ব তাৰ কাৰণে মই আসামিজ মিডিয়ামৰ কিনে বুজাই দিছো আৰু ইংলিশ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীলৈ তোমালোকে চাই লবা চাই লৈ তোমালোকে বহিত লিখি লবা তাৰ পিছত আহিছে সি নম্বৰটো ৰেড ডাটা বুক ইয়ে প্ৰকাশ কৰে খালি ঠাই পূৰণ কৰা তো ৰেড ডাটা বুক কিয়ে প্ৰকাশ কৰে যদি এৰ আনসারটো চাও এর আনসারটো কি হ'ব যেটো সি নম্বৰ ৰেড ডাটা বুক IUCN প্ৰকাশ কৰে তাৰপিছত আখা নেক্সট প্ৰশ্ন আহি গৈছে যেটো ডি নম্বৰ যে স্থলজ বৈচিত্ৰ্য সামুদ্ৰিক বৈচিত্ৰ্যতকৈ বহু বেছি সত্য নে অসত্য লিখা এর আনসারটো কি হ'ব সত্য যে স্থলজ বৈচিত্ৰ্য সামুদ্ৰিক বৈচিত্ৰ্যতকৈ বহু বেছি এটো কি হ'ব ট্ৰু এটো কি হ'ব সত্য তাৰপিছত ই নম্বৰটো প্ৰশ্ন হেকৰ যেটো 1 মাৰ্কছৰ যেটো হেকৰ প্ৰশ্ন এটো কি আহিছে ই নম্বৰৰ যে পৰিবেশ সংৰক্ষণৰ আইনখন প্ৰণয়ন কৰা হৈছিল কিমান চনত খালি ঠাই পূৰণ কৰা তো পৰিবেশ সংৰক্ষণ আইনখন প্ৰণয়ন কিমান চনত কৰা হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে 2026 ৰ কাৰণে তোমালোকৰ কাৰণে কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হয় যেটো পৰিবেশ সংৰক্ষণ আইনখন কিমান চনত হৈছিল এই প্ৰশ্নটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট তো এটো কিমান চনত হৈছিল এৰ আনসারটো যদি চাও যে ই নম্বৰ যে পৰিবেশ সংৰক্ষণ আইনখন প্ৰণয়ন কৰা হৈছিল কিমান 1986 চনত কি কৰা হৈছিল পৰিবেশ সংৰক্ষণ আইনখন প্ৰণয়ন কৰা হৈছিল যেহেতু এই প্ৰশ্নটো আহি থাকে এটো যেহেতু 2024 ত আহি গৈছে 2005 ত আহিছে 2026 ৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট তো এইবিলাক আছিল 1 মাৰ্কছৰ কোশ্চেনৰ আনসার তো 1 মাৰ্কছৰ কাৰণে তোমালোকে গোটেই বিলাক চাবা যেহেতু 1 মাৰ্কছৰ কাৰণে তোমালোকৰ সকলো বিলাক চাব লাগিব ভেৰি ভেৰি ইম্পৰ্টেন্ট তো তাৰ পিছত আখা 2 নম্বৰ কেন্দ্ৰীয় প্ৰশ্ন থাকে তো 2 নম্বৰত থাকিব যে যদি 2 নম্বৰত চাও যে আনসার এনি 6 কোশ্চেন ফ্রম দা ফলোইং ইজ ড্রাইভ তো 2 into 5 equal 10 তো 2 নম্বৰ থাকিব তোমালোকৰ 5খন প্ৰশ্ন টোটাল 10 মাৰ্কছৰ তো 2 নম্বৰত তোমালোকৰ 2 নম্বৰ থাকিব 5টা প্ৰশ্ন লিখিব লাগিব জবৰকত কোন কেইটা আহিছিল যে প্ৰথম প্ৰশ্নটা আহিছিল যে দুটা সংকটজনক ভাৱে লুপ্ত প্ৰায় প্ৰাণীৰ নাম লিখা তাৰপিছত দিয়া আছে বি নম্বৰটো ভূমিক্ষয় কি ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে দুটা প্ৰশ্ন তোমালোক শিকিবা এৰ আনসারটো কি হ'ব এ আৰু ভি তো এই নম্বৰটো আছে নলকাহুৰি আৰু ঘৰিয়াল এটো এই দুটা আছিল কি লুপ্ত প্ৰায় প্ৰাণী
তাৰপিছত বি নম্বৰটো এইটো আছিল বতাহ পানী বতাহ বৰফ আদি প্ৰাকৃতিক কাৰকৰ দ্বাৰা মাটিৰ ওপৰৰ স্তৰটো ক্ষয় যোৱা বা আঁতৰি যোৱা ক্ৰয়দক ববিক্ষয় বোলে এইটো আছিল বি আৰু চিৰ এনসাৰ 2 মাৰ্কছত তাৰপিছত দেখা আছে সি নম্বৰটো কি আহিছে সি নম্বৰ এনসাৰটো হৈছে নদী বান্ধনৰ দুটা পাৰিৱেশিক প্ৰভাৱ উল্লেখ কৰা ই আই এ কি তাৰপিছত ই নম্বৰটো জৈৱিক আক্ৰমণ বুলিলে কি বুজা তো এই তিনিখনৰ এনসাৰটো চোৱা সি আৰু ডি আৰু ই সি নম্বৰ এইটো আছিল জৈৱ বৈচিত্ৰ্যৰ ক্ষতি আৰু প্ৰাকৃতিক অৱস্থানৰ ধ্বংস 2 নম্বৰটো হৈছে মাছৰ প্ৰব্ৰজন আৰু জলজ পৰিস্থিতি তন্ত্ৰৰ বাধাৰ সৃষ্টি আৰু ডি নম্বৰটো এইটো আছিল ই এৰ সম্পূৰ্ণ নাম হল পৰিৱেশ প্ৰভাৱ মূল্যায়ন ই কোনো এক প্ৰস্তাৱিত পৰিকল্পনা বা উন্নয়নমূলক কামৰ পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱ মূল্যায়ন কৰা এক প্ৰক্ৰিয়া তাৰপিছত ই নম্বৰটো এইটো আছিল তো যেহেতু ইংলিছ এণ্ড এছামিছ মিডিয়ামৰো দিয়া আছে তো দুটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰী তোমালোকে চাই ল'বা নহ'লে স্ক্ৰীনশ্বট মাৰি ল'বা তাৰপিছত আহা জি নম্বৰটো এফ নম্বৰ জি এইচ যে অসমৰ যিকোনো 4খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে এইবোৰৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইচ নম্বৰটো শিকিবা এফ নম্বৰটো শিকিবা নিৰ্বনীকৰণৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা তো এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকৰ আই আৰু জে এই দুটা তো তোমালোকে এনসাৰ বিলাক চাই লোৱা তো এফ নম্বৰ এইটো আছিল কৃষি ভূমিৰ সম্প্ৰসাৰণ আন্তঃগাঁথনি উন্নয়ন আৰু নগৰীকৰণ তাৰপিছত দি আছে এইটো তাৰপিছত তোমালোকৰ এইচ নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাস ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ডিগবৈ চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তাৰপিছত দি আছে তোমালোকৰ আই নম্বৰ আৰু জে নম্বৰ সেইবোৰ আছে জৈৱ বৈচিত্ৰ্যৰ নৈতিক মূল্যবোধে এই ধাৰণাটোক বুজায় যে মানুহৰ বাবে লাগতিয়াল হওক বা নহওক পৃথিৱীৰ প্ৰতিটো প্ৰজাতিৰেই জীয়াই থকাৰ এক সহজাত অধিকাৰ আছে তো এইবিলাক আছিল কি 2 নম্বৰৰ এনসাৰ তো 2 নম্বৰৰ প্ৰশ্নৰ কাৰণে তোমালোকে কিবা যেটো এই নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেন্ট 2026 বৰ্গত দুটা সংকটজনকভাৱে লুপ্তপ্ৰাণী ভূমি ক্ষয় কাক বোলে নদী বান্ধনৰ দুটা পাৰিৱেশিক প্ৰভাৱ তাৰপিছত তোমালোকে ই আই কে এইটো শিকিবা তাৰপিছত তোমালোকৰ এফ নম্বৰটো শিকিবা তাৰপিছত এইচ নম্বৰটো তাৰপিছত শিকিবা যে তোমালোকৰ যেটো শেষৰটো জৈৱ বৈচিত্ৰ্যৰ নৈতিক মূল্যবোধ বুলিলে কি বুজা তো এইকেইটা প্ৰশ্ন 2 মাৰ্কছৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট তো এইবিলাক আছিল কি সেকেন্ড সেমিস্টাৰ ভিএসসি এনভাইৰনমেন্টাল এসেসমেন্ট এন্ড এডুকেশন সাবজেক্টৰ যোৱা বৰ্ষৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাইনেল এক্সামিনেশন কোশ্চেন পেপাৰ তাৰপিছত দেখা যায় 3 নম্বৰ কেন্দ্ৰৰ প্ৰশ্ন থাকিব এনসাৰ এনি 3 কোশ্চেন ফ্ৰম দ্য ফলোইং তো 5 into 3 equal 15 তো 3 নম্বৰ থাকিব 5 মাৰ্কছৰ প্ৰশ্ন তিনিটা লিখিব লাগিব টোটাল 15 মাৰ্কছৰ যোৱা বৰ্গত আছিল বন কামনা বুলিলে কি বুজা পৰিৱেশ সংৰক্ষণত বনকাম উন্নয়নৰ প্ৰধান পদক্ষেপ উল্লেখ কৰা তাৰপিছত দি আছে বি নম্বৰটো যে পাৰিৱেশিক প্ৰভাৱ মূল্যায়নৰ পাৰিৱেশিক উপাদানৰ বিষয়ে বৰ্ণনা কৰা সি নম্বৰটো জৈৱ বৈচিত্ৰ্য বুলিলে কি বুজা জৈৱ বৈচিত্ৰ্যৰ প্ৰতি অহা প্ৰধান ভাৱসমূহৰ আলোচনা কৰা তাৰপিছত তোমালোকৰ পৰিৱেশ সংৰক্ষণৰ ভাৰতীয় ধৰ্ম আৰু সংস্কৃতিৰ ভূমিকা বৰ্ণনা কৰা এই নম্বৰটো এইটো আছিল জৈৱ বৈচিত্ৰ্য অন্তঃসংৰক্ষণ আৰু বহি সংৰক্ষণ মানে কি উদাহৰণ দিয়া আৰু শেষৰটো আহিছিল যে পাৰিৱেশিক ব্যৱস্থা পৰিকল্পনা কি পাৰিৱেশিক ব্যৱস্থা পৰিকল্পনাৰ প্ৰক্ৰিয়াসমূহ কি তো এইবিলাক যেহেতু মই ইম্পৰ্টেন্ট হিচাপে দুই এখন ভিডিঅ' বনাইছো এইখন বিষয়ৰ তো সেইবিলাকো চাবা তাৰ পৰা তোমালোকে ডাইৰেক্টলি কমন আহিব যেহেতু আৰু এইবিলাকো চাবা তোমালোকৰ তো এই কোশ্চেনৰ পৰা তোমালোকৰ কমন আহিব এই কোশ্চেনৰ পৰা তোমালোকে চাবা তো এইখন আছিল তোমালোকৰ সেকেন্ড সেমিস্টাৰৰ যেটো ভিএসসি এনভাইৰনমেন্টাল এসেসমেন্ট এন্ড এডুকেশন 2026 এর কোশ্চেন পেপার তো কোশ্চেন পেপারটো তোমালোকে সলিউশন কৰি দিলো আৰু তোমালোকৰ নেক্সট ভিডিঅ কোনখন বিষয়ৰ কোশ্চেন পেপাৰ লাগে তো কমেন্ট কৰি জনাবা